প্ৰিয় শ্ৰোতাসকল, এই চেনেলটোৰ যোগেদি মই আপোনালোকক সত্য ঘটনাৰ ওপৰত আধাৰিত কাহিনীবোৰ ক'ম। ইয়াত পাৰ্টিকুলাৰ কোনো মানুহৰ ৰিয়েল নাম উল্লেখ কৰা নহ'ব, অকল ইমাজিনাৰী অৰ্থাৎ কাল্পনিক নামহে উল্লেখ কৰা হ'ব। তেন্তে আহক আমি এই অডিঅ'টোৰ যোগেদি জানো এগৰাকী মহিলাৰ কৰুণ জীৱন কাহিনী। তেতিয়া আছিল 19th চেঞ্চুৰীৰ আনডিভাইডেড ইণ্ডিয়া। এগৰাকী 13 বছৰীয়া ছোৱালী শশীৰ জন্ম হৈছিল বাংলাদেশৰ ঢাকাত। তাই কলকাতাত ডাঙৰ বায়েকৰ ঘৰত আহিছিল। তাত কিছুদিন থকাৰ পিছত তাই অসমলৈ আহিছিল আন এগৰাকী বায়েকৰ ঘৰত, আৰু তাত তাইৰ দীৰ্ঘদিন থাকিবলগীয়া হৈছিল। বায়েকৰ ঘৰত তাই যথেষ্টখিনি কাম কৰি দিব লগা হৈছিল। 18 বছৰ বয়সত শশীৰ বিয়া হ'ল এজন অতি সৎ স্বভাৱৰ ল'ৰাৰ লগত। তেওঁ এজন সৰু কাপোৰৰ ব্যৱসায়ী আছিল আৰু খুব আধ্যাত্মিক আছিল। শশী তাইৰ হাজবেণ্ডৰ লগত বৰ সুখী আছিল। সেই সময়ত তেওঁলোকৰ মুঠ 5টি পুত্ৰ সন্তান আৰু 4জনী কন্যা সন্তান আছিল। তেওঁলোক দুয়োজনে সকলো ল'ৰা ছোৱালীক যত্নেৰে ডাঙৰ দীঘল কৰিছিল আৰু সিহঁতক শিক্ষিত কৰি তোলাৰ বাবে সকলোখিনি কৰিছিল। দুয়োজন কঠোৰ পৰিশ্ৰম কৰিছিল, কাৰণ তেওঁলোকৰ আৰ্থিক অৱস্থা সিমানো ভাল নাছিল। দিন, মাহ, বছৰ অতিবাহিত হ'ল। ল'ৰা ছোৱালীবিলাককো এজন এজনকৈ বিয়া দিলে। তেওঁলোকৰো দুখৰ জীৱন আৰম্ভ হ'ল। ল'ৰাবোৰে নিজৰ নিজৰ পৰিয়াল লৈ থাকিব ল'লে আৰু পিতৃ মাতৃৰ দায়িত্ব ল'বলৈ অস্বীকাৰ কৰিলে। তেওঁলোকৰ দুয়োৰে বয়স হ'বলৈ ধৰিলে আৰু এনে অৱস্থাত ল'ৰাকেইজনে অকলে পিতৃ মাতৃক এৰি দিলে। শশীৰ হাজবেণ্ডে তাইক অকলে এৰি থৈ 82 বছৰ বয়সত দেহত্যাগ কৰিলে। অৱশেষত উপায় নেপাই শশীয়ে ঘৰ বাৰী বিক্ৰী কৰি জীয়েকৰ ঘৰত থাকিব ল'লে। কাৰোবাৰ ঘৰত 6 মাহ আৰু কাৰোবাৰ ঘৰত এবছৰকৈ থাকিব ল'লে। শশীয়ে নিজৰ স্বাধীনতা আৰু এটি হেপী ফেমিলি লাইফ হেৰুৱালে। যদিও তাই জীয়েকহঁতৰ লগত থাকিছিল, তথাপি তাই সুখী নাছিল, কাৰণ তাই অতীতৰ হেপী ফেমিলি লাইফৰ স্মৃতিবোৰ মনৰ পৰা মুচিব পৰা নাছিল। তাৰোপৰি ল'ৰা বোৱাৰীসকলৰ কিছুমান অশ্ৰদ্ধাপূৰ্ণ ব্যৱহাৰ আৰু মুহূৰ্ত তাই পাহৰিব পৰা নাছিল। যিহেতু শশীয়ে তাইৰ আটাইতকৈ ডাঙৰ অৰ্থাৎ প্ৰথম পুত্ৰ সন্তানজনক বেছি ভাল পাইছিল, তাই তাৰ লগতে থাকি বাকী কেইটা দিন কটাব বিচাৰিছিল। কিন্তু তাইৰ আৱেগপূৰ্ণ অন্তৰখনে সেই ডাঙৰ পুত্ৰজনৰ পৰাও কোনো মূল্য নেপালে। ডাঙৰ পুত্ৰৰ ওচৰ পাবলৈ তাই কৰা সকলো চেষ্টা ব্যৰ্থ হ'ল। তথাপিতো তাই নৰল আৰু ডাঙৰ ল'ৰাই তাইক নিবলৈ আহিব বুলি অপেক্ষা কৰিয়েই থাকিল, কিন্তু ল'ৰাই আৰু মাকক নিবলৈ নাহিল। অৱশেষত শশী মানসিকভাৱে ভাঙি পৰিল। তাই
নিজৰ মনটোক প্ৰিপেয়াৰ কৰিলে যে তাই এই পৃথিৱীৰ সকলো ধৰণৰ মায়া মমতা ত্যাগ কৰিব। ঠিক সেইদৰে তাই প্ৰতিদিন তাইৰ গুৰুৰ লগত কথা পাতিবলৈ ধৰিলে। ক'লে, গুৰুদেৱ, মই আৰু এই পৃথিৱীত থাকিব নিবিচাৰোঁ। মোক তুমি তোমাৰ ওচৰলৈ লৈ যোৱা। কেতিয়া তুমি মোক তোমাৰ ওচৰলৈ লৈ যাবা? এইদৰে কিছুদিন পাৰ হৈ গ'ল। ভগৱানে তাইক শুনিলে। এমাহ নহওঁতেই তাইক ভগৱানে নিজৰ কাষলৈ লৈ গ'ল। 90 বছৰ বয়সত তাইৰ আত্মাই দেহত্যাগ কৰিলে। ক'ত গ'ল তাইৰ ল'ৰা ছোৱালীক কৰা প্ৰেমৰ মূল্য? ক'ত গ'ল তাইৰ 9জন সন্তান? কোনে দিলে তাইৰ প্ৰেম আৰু কঠোৰ পৰিশ্ৰমৰ মূল্য? তাইৰ সন্তানে তাইক এটা ডাঙৰ জিৰোৰে পুৰস্কৃত কৰিলে। সেয়েহে এটি প্ৰবচনত কোৱা হৈছে, কেম এম্পটি হেণ্ডেড এণ্ড উইল গ' এম্পটি হেণ্ডেড। খালী হাতে আহিলোঁ, খালী হাতে যাম। এই পৃথিৱীত কোনো কাৰো নহয়। কৰ্ম কৰি যোৱা, নিজৰ দায়িত্ব পালন কৰা। আত্মাই দেহত্যাগ কৰিলে লগত মাথো যায় কৰ্ম, আৰু একোৱেই নেযায়। গ্ৰেণ্ট এম ব্ৰাইটে কৈছিল, লাইফ ইজ লাইক এ বুমেৰাং। আৱাৰ থটছ, ডিডছ এণ্ড ৱৰ্ডছ return to us sooner or later with astounding accuracy. আমাৰ জীৱনটো এটি বুমেৰাঙৰ দৰে। বুমেৰাং হ'ল কাঠৰ এটি বেঁকা টুকুৰা, যিটো আদিবাসী চিকাৰীসকলে বনৰ চৰাই, জন্তু আদি ধৰিবলৈ ব্যৱহাৰ কৰে। যদি কোনোবাই বিশেষভাৱে বেঁকা কাঠৰ টুকুৰাটো দলিয়াই মাৰে, ই ঘূৰি ঘূৰি পুনৰ তেওঁলৈ আহে। সেয়ে আমাৰ চিন্তন, কৰ্ম আৰু মুখৰ পৰা ওলোৱা যিকোনো শব্দ আজি বা কালি আশ্চৰ্যজনকভাৱে হুবহু আমালৈ ঘূৰি আহে।